নাই নাই আমি ধৰি লওক আমি আধা ঘণ্টামানৰ আগত আমি ইনফৰ্মেশ্যন পাইছোঁ যে এনেকৈ তেনেকৈ মানে কাৰেণ্টত লাগি এটা হাতী মানে ইনজিঅ' হৈছে। লগে লগে আমাৰ পেট্ৰলিং পাৰ্টি আছিলে, তেওঁলোকে আহিছে, আহি পেলাই ইয়াত স্পটত পাইছেহি আৰু ময়ো সেই আহি এতিয়াতো পালোঁৱেই মই আৰু এইটো বিষয়ে মই ডিএফঅ'চাকো অৱগত কৰিছোঁ আৰু এতিয়া আমি চাইছোঁ হাতীটো ইয়াৰ পৰা উঠি গৈছে আৰু কিছু আমি ধৰি লওক ইনজিঅ' হোৱা স্পট পাইছোঁ, আমি ধৰি লওক ব্লাড পাইছোঁ, গতিকে এতিয়া জংঘলৰ ফালে সোমাই গৈছে হাতীটো। এতিয়াতো ৰাতিটো এতিয়া তাক বিচাৰি ওলোৱাটো সম্ভৱ নহয়। কি কেনেধৰণে কি ইনজিঅ' হৈছে ছাৰ, আপোনাৰ নামটো আৰু ডিজিগনেশ্যন? মই লামডিং বনাঞ্চলিক বিষয়া শ্ৰী মিশ্ৰ কুমাৰ দেউৰী। এইটো ইলেক্ট্ৰিক তাৰমানে এই কঁঠাল গছত মানে সেই হাতীয়ে মানে এইটো কঁঠাল খাবলৈ আহোঁতে এইটো ইলেক্ট্ৰিক টায়াৰৰ এইটো ছিগি পেলাই এইটো হেৰি হৈছে। এতিয়া এনজিঅ' হৈছে, কিবা বিশেষ একো দুৰ্ঘটনা হোৱা নাই? নহয়, এনজিঅ' হৈছে। এতিয়া মানে হাতীটো স্পটৰ পৰা উঠি গৈছে না, এতিয়া কালিলৈহে গম পোৱা যাব যে কিমান দূৰ এনজিঅ' হৈছে। এতিয়া কিবা না মানুহটো এতিয়া একো হোৱা নাই, বৰ্তমান চবেই ঠিকে আছে? ঠিক আছে, ঠিক আছে, থেংক ইউ। বজাৰৰ পৰা গম পাইছোঁ যে ইয়াতে কোনোবা হাতী এটা কাৰেণ্টৰ শ্বৰ্ট খাইছে, কিবা কঁঠাল খাবলৈ আহিছিলে। তো মই শুনা পাইছোঁ যে 11 নম্বৰ ৱাৰ্ডত হয়। ইয়াত আহি গম পাইছোঁ 11 নম্বৰ ৱাৰ্ডত নহয় বস্তুটো, এইটো পঞ্চায়ত হয়, নিয়াৰেষ্ট 11 নম্বৰ, একদম গাত লগা হয় বস্তুটো। মই এইটো কাৰণে আহিছোঁ, আমাৰ কমিশ্যনাৰ ৱাৰ্ড কমিশ্যনাৰো আহিছে। তো মই চাইছোঁ এইটো বস্তুটো এতিয়া হাতীটো নাই ইয়াতে। ফৰেষ্টৰ ডিপাৰ্টমেণ্ট আহিছে, ACBও আহিছে, সিহঁতে চাব কি হয়, আমি কৰিম। পশুগণটো ক্ষতিগ্ৰস্ত হৈছে চাগে, আমি গম পাই মই ইয়াত পাইছোঁ যে ব্লাড পৰি আছে, গঠিত হৈছে চাগে। মই কেনেকৈ ক'ম এতিয়া, কাৰেণ্টৰ তাঁৰ আছে, কাঠৰ গছো আছে, এতিয়া মই ছিঙি পৰা নাই বস্তুটো। কাৰেণ্ট আছিলে তেতিয়া, ছিঙি পৰি থাকিলে তেতিয়াতো কাৰেণ্ট নাথাকিলেহেঁতেন, কাৰেণ্ট আছিলে তেতিয়া। তো জন্তু হয় কি কৰিছে গম নাপাওঁ নহয়। নাই নাই আমি ধৰি লওক আমি আধা ঘণ্টামানৰ আগত আমি ইনফৰ্মেশ্যন পাইছোঁ যে এনেকৈ তেনেকৈ মানে কাৰেণ্টত লাগি এটা হাতী মানে ইনজিঅ' হৈছে। লগে লগে আমাৰ পেট্ৰলিং পাৰ্টি আছিলে, তেওঁলোকে আহিছে, আহি পেলাই ইয়াত স্পটত পাইছেহি আৰু ময়ো সেই আহি এতিয়াতো পালোঁৱেই মই আৰু এইটো বিষয়ে মই ডিএফঅ'চাকো অৱগত কৰিছোঁ আৰু এতিয়া আমি চাইছোঁ হাতীটো ইয়াৰ পৰা উঠি গৈছে আৰু কিছু আমি ধৰি লওক ইনজিঅ' হোৱা স্পট পাইছোঁ, আমি ধৰি লওক ব্লাড পাইছোঁ, গতিকে এতিয়া জংঘলৰ ফালে সোমাই গৈছে হাতীটো। এতিয়াতো ৰাতিটো এতিয়া তাক বিচাৰি ওলোৱাটো সম্ভৱ নহয়। কি কেনেধৰণে কি ইনজিঅ' হৈছে ছাৰ, আপোনাৰ নামটো আৰু ডিজিগনেশ্যন? মই লামডিং বনাঞ্চলিক বিষয়া শ্ৰী মিশ্ৰ কুমাৰ দেউৰী। এইটো ইলেক্ট্ৰিক তাৰমানে এই কঁঠাল গছত মানে সেই হাতীয়ে মানে এইটো কঁঠাল খাবলৈ আহোঁতে এইটো ইলেক্ট্ৰিক টায়াৰৰ এইটো ছিগি পেলাই এইটো হেৰি হৈছে। এতিয়া এনজিঅ' হৈছে, কিবা বিশেষ একো দুৰ্ঘটনা হোৱা নাই? নহয়, এনজিঅ' হৈছে। এতিয়া মানে হাতীটো স্পটৰ পৰা উঠি গৈছে না, এতিয়া কালিলৈহে গম পোৱা যাব যে কিমান দূৰ এনজিঅ' হৈছে। এতিয়া কিবা না মানুহটো এতিয়া একো হোৱা নাই, বৰ্তমান চবেই ঠিকে আছে? ঠিক আছে, ঠিক আছে, থেংক ইউ। বজাৰৰ পৰা গম পাইছোঁ যে ইয়াতে কোনোবা হাতী এটা কাৰেণ্টৰ শ্বৰ্ট খাইছে, কিবা কঁঠাল খাবলৈ আহিছিলে। তো মই শুনা পাইছোঁ যে 11 নম্বৰ ৱাৰ্ডত হয়। ইয়াত আহি গম পাইছোঁ 11 নম্বৰ ৱাৰ্ডত নহয় বস্তুটো, এইটো পঞ্চায়ত হয়, নিয়াৰেষ্ট 11 নম্বৰ, একদম গাত লগা হয় বস্তুটো। মই এইটো কাৰণে আহিছোঁ, আমাৰ কমিশ্যনাৰ ৱাৰ্ড কমিশ্যনাৰো আহিছে। তো মই চাইছোঁ এইটো বস্তুটো এতিয়া হাতীটো নাই ইয়াতে। ফৰেষ্টৰ ডিপাৰ্টমেণ্ট আহিছে, ACBও আহিছে, সিহঁতে চাব কি হয়, আমি কৰিম। পশুগণটো ক্ষতিগ্ৰস্ত হৈছে চাগে, আমি গম পাই মই ইয়াত পাইছোঁ যে ব্লাড পৰি আছে, গঠিত হৈছে চাগে। মই কেনেকৈ ক'ম এতিয়া, কাৰেণ্টৰ তাঁৰ আছে, কাঠৰ গছো আছে, এতিয়া মই ছিঙি পৰা নাই বস্তুটো। কাৰেণ্ট আছিলে তেতিয়া, ছিঙি পৰি থাকিলে তেতিয়াতো কাৰেণ্ট নাথাকিলেহেঁতেন, কাৰেণ্ট আছিলে তেতিয়া। তো জন্তু হয় কি কৰিছে গম নাপাওঁ নহয়। ঠিক আছে, ঠিক আছে, ধন্যবাদ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।